তো যেতিয়া মই জানমণি দোকানখনলৈ আহোঁ কিন্তু বহুত আমনি লাগি যায়, তিতা গুটি লাগি যায়, ৰৈ 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 আৰু গৰমৰ বতৰ ৰৈ থাকিবলৈ বহুত মন নাযায়। তো তাই মানে আজৰিয়ে নহয়। তো মই 8টা বজাত নিবলৈ আহোঁ, 8টাৰ পৰা এতিয়া মানে গৰম দিন কাৰণে অকণমান দেৰি হয়, কিন্তু ঠাণ্ডা দিন হ'বলৈ গ'লে 8টা 7:30টাত পূৰা ইয়াৰ পৰা লৈ যাব লাগে। তো মই কামৰ পৰা আহিহে গা পা ধুই ৰেডি হৈ ফুল ফিনিচিঙত আহি তাইক লৈ যাব লাগে। তোৰ তাৰ মানে কামেই আজৰি নহয়, মানে ধোৱা পখলা কিবা কিবি ঘুগুনি পকৰি কিবা কিবি সেইবিলাকৰ বাতি চাতি চব ধুব লাগে, আজৰি নহয়। মই একদম বেলেগ বৰিং পাওঁ মানে ইয়াত ৰৈ থাকি। তো আহিলোঁ জানমণিক লৈ যাম বুলি। বাকী সকলোৱে দোকান সামৰিছে আৰু 9টা বাজিলে। এইটো দায়িত্ব কিন্তু পূৰা মই মনত থাকিব লাগিব, যদি মই জানমণিক নিবলৈ নাহোঁ তাই ফোন পাতি দিয়ে। তো মাইকী মানুহবিলাকৰ যদি সিহঁতৰ কথা যদি অকণমান যদি খেলি মেলি হয়, কেতিয়াবা নিনিয়াকৈও লৈ যায়, তাই বুজাবুজি আছে, কিন্তু কিছুমান সময়ত কিন্তু সহজে এৰি নিদিয়ে আকৌ নিবলৈ নাহিলে। তো নিবলৈ আহিলোঁ জানমণিৰ দোকানত। এয়া আপোনালোকক দেখাই থাকোঁ। আজি সোনকালতে তাই ঘুগুনি পকৰি এদায়। বাকী গেলামালৰ বস্তু এইবোৰ আছে, বিকি আছে। বাকী তাই ধোৱা পখলা কৰি এই দেখিছেনে সেইদিনা আহিছে পূৰা মেটেজ লৈ হৈ গ'ল নে ধুই কি হ'ল? অকণমান নিজৰ জেগাটো নিজে চাই ল'ব লাগিব। বাকী ৰ'ব, আমাৰ জুব্ৰতাও মাছ এসোপা আনিছে, সি কি কৰি আছে বিকি আজি। তো মানুহ ঢুকালে আমাৰ গাঁৱতে 2জন, সি মানুহ মাছ এসোপা আনিছে, সি কি কৰিছে তাক দেখাই আছোঁ ৰ'ব। কেলৈ সামৰিছে কি কাৰণে সামৰিছে? মাছৰ গেলাই পেলালি, চব গেলা মাছৰ পৰা উলিয়াই থৈ দিছোঁ। ন তাত কেলৈ ভৰাইছ? ন কাইলৈ বিকিবি তাৰমানে? কাইলৈ পৰহি নৰহি এনেকৈ দেখিছে ৰাইজ কি কৰিছে এই কাৰবাৰটো। এসপ্তাহ 2টা মানুহ মৰিলে মাছ বিক্ৰী হ'বনে? হা কেইটা মানুহ মৰিলে? এসপ্তাহ 2টা মানুহ মৰিছে, মাছ বিক্ৰী হ'ব। সেইকাৰণে চব ভৰাই দিলোঁ। কাৰেণ্টও গুচি গ'ল দেখিছে নে ধিপিককৈ, ই চব কাৰ্টনত লোড দি দিলে আৰু দেখিছে। তো কিছুমানে যে গৰম বতৰ হ'লে ক'ল্ড ড্ৰিংকছ আইচক্ৰীম কিবা কিবি খায়, কিন্তু মই একেবাৰে নিষ্পত্তি খাব নোৱাৰোঁ। মই পূৰা গিলা গিলা হৈ আছোঁ দেখিছেনে। এতিয়া আবেলি অলপ ফিল্ডত এক্সাৰচাইজো কৰি দিলোঁ, পূৰা তিতি গ'লোঁ, এতিয়াও তিতি আছোঁ পূৰা। ক'ল্ড ড্ৰিংকছ খাব নোৱাৰোঁ, কিন্তু ক'ল্ড ড্ৰিংকছ খাব নোৱাৰোঁ, বাকী আইচক্ৰীম চাইচক্ৰীম একো খাব নোৱাৰোঁ। গৰমটো সহ্য কৰিব পৰাটো, সূৰ্যৰ তাপ আৰু দেউতাৰ গালি যদি সহ্য কৰিব নোৱাৰে জীৱনত ছাকচেছ হ'ব নোৱাৰিবা, কৈ থ'লোঁ। সূৰ্য অস্ত গ'লে পৃথিৱী অন্ধকাৰ হয়, আৰু দেউতা নাইকিয়া হ'লে জীৱন অন্ধকাৰ হয়। তো সৰুকৈ ভিডিঅ' এটা দিলোঁ ৰাতি জানমণি দোকানত। তো আজিলৈ টাটা, বাই বাই, জয় জুবিন দা, জয় আই অসম।